আমাদের মধ্যে উপস্থিত আছেন সদৌ বিটিআর বাঙালি যুব ছাত্র ফেডারেশন চিৰাং জিলা আৰু বিজনী আঞ্চলিক কমিটিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন অহা ২৭ আৰু ২৮ মাৰ্চ অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানৰে আজি লাইখুঁটে স্থাপন কৰা হ'ল আৰু ভূমি পূজন কৰা হ'ল। আমি অভ্যৰ্থনা সমিতিৰ পৰা সমূহ বিজনী চিৰাং জিলা আৰু সমূহ অসমৰ বিভিন্ন প্ৰান্তত থকা যি আমাৰ শুভাকাংক্ষী তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানটো যাতে খুব সুকলমে অনুষ্ঠিত হয় আৰু এটা সুন্দৰ ভাতৃত্ববোধৰ যোগেদি আমি ফেডাৰেশ্যনৰ পৰা এটা সুন্দৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বিভিন্ন ধৰণৰ জাতীয় সমস্যা আছে, মানুহৰ বিভিন্ন ধৰণৰ সমস্যা আছে, নাগৰিকত্বকে আদি ধৰি ভূমিৰ সমস্যা, আমি এই সকলো বিষয়বস্তু আমি উত্থাপন কৰিম। আৰু আজি যে সকলো বিজনীবাসী ৰাইজে আমাক সহযোগিতা কৰিলে, আমাৰ বিভিন্ন নেতৃস্থানীয় বিন্দু আহিলে, ইয়াত উপস্থিত হ'লে আমি তাৰ কাৰণে সকলোকে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই মঞ্চৰ পৰা আমন্ত্ৰণ জনাইছোঁ যে ২৭ আৰু ২৮ মাৰ্চ যি অধিৱেশন অনুষ্ঠিত হ'ব সকলো ৰাজ্যত উপস্থিত হয় আৰু আমাক সহযোগিতা কৰে তাৰ বাবে কামনা কৰোঁ। আমাৰ প্ৰস্তুতি তুংগত আছে। আমি আজি আমাৰ লাইখুঁটাৰ মাজেৰে আমি আজি শুভ উদ্বোধন কৰিলোঁ। আমি ইয়াৰ পৰা আজি এই মঞ্চৰ পৰা সকল ধৰ্ম বৰ্ণ নিৰ্বিশেষে, ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সকলোৱে সহায় সহযোগিতা কৰি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি কামনা কৰিছোঁ। আমাৰ একচুৱেলি এটা মানে ইয়াত অধিৱেশনৰ মাজেদি আমাৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকলক আমি মন্ত্ৰীসকলক মাতা হৈছে। আমাৰ জাতীয় সমস্যাবিলাক যেনেকৈ সমস্যা সমাধান কৰিব পাৰে তাৰে আমি এই অধিৱেশনৰ মাজেৰে আমি তুলি ধৰিম। আমাদের মধ্যে উপস্থিত আছেন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।